এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ। গোলকগঞ্জৰ ৰতিয়াদহত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন যুৱক গুৰুতৰভাৱে আহত। ৰতিয়াদহৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় মহিৰ আলী নামৰ যুৱকজনক। সম্ভৱতঃ যুৱকজনে চলোৱা AS17R4122 নম্বৰৰ পালচাৰ NS 400 বাইকৰ লগত কোনো অচিনাক্ত বাহনৰ সংঘৰ্ষ হয়, যাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। যুৱকজনক মুমূৰ্ষ অৱস্থাত পথচাৰীয়ে দেখা পাই মৃত্যুঞ্জয় 108 এম্বুলেন্সেৰে গোলকগঞ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। যুৱকজন গোলকগঞ্জ উত্তৰ টুক্ৰেৰচৰাৰ প্ৰথম খণ্ডৰ হাজিপাৰাৰ কেসমত আলীৰ পুত্ৰ মহিৰ আলী। গৌৰীপুৰৰ পৰা ছফিউৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি 24।